ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ হৈছে 20 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব খাদ্য যোগ, তাৰপিছতে শুভ যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিজকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মীন ৰাশি। আজি জন্মত মীন ৰাশি, বিপৱন নৰগণ মৰণৰ দুখ নাই, যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:59, সূৰ্যাস্ত সময় হ'ব 5:15। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। দৈনিক ৰাশিফল অনুসৰি আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব আৰু কিছু আপোনালোকৰ প্ৰতিকাৰো এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে, ভাল দিন বুলি কৈছে। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি আপোনালোকৰ কামৰ বোজাৰ বাবে আতংকিত হোৱাৰ এৰক বুলি কৈছে। যদি আপুনি শিথিলভাৱে কাম কৰে, ধীৰে স্থিৰে কাম কৰে, তেন্তে আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি কিছু লোকক মানসিক চাপে অশান্তি দিব পাৰে। আপোনাৰ মানসিক চাপবোৰ কিছু কমাবৰ বাবে চেষ্টা কৰিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। ব্যৱসায়ীসকলে আৰ্থিক বিষয়ত অলপ সাৱধান হৈ কাম কৰিব লাগিব, কিয়নো বিক্ষিপ্ততাৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে। অলপ সজাগ হওক। নিজৰ বিত্তীয় ক্ষেত্ৰত অলপ সাৱধান হোৱাটো বুদ্ধিমানৰ কাম হ'ব। যুৱক যুৱতীসকলৰ বাবে বৰ্তমান প্ৰেমৰ সম্পৰ্কত জড়িতসকলে পৰিয়ালৰ সদস্যৰ সৈতে বিবাহৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব পাৰে। আজি আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। খেলি থাকোঁতে তেওঁলোকৰ কাষত থাকক আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। স্বাস্থ্যৰ সন্দৰ্ভত আজি শক্তিশালী, বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বজাই ৰখাৰ প্ৰতি গুৰুত্ব দিব লাগে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। পুষ্টিকৰ খাদ্য খাব লাগিব। খাদ্য আৰু ব্যায়ামৰ প্ৰতি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে সমান মনোযোগ দিলে আপোনালোকৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ কেতিয়াও আপোনালোকে নিদিব। আজি সংঘাতবোৰ পৰিহাৰ কৰক, আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বৰ্তমান সময়ত প্ৰয়োজন আছে। আজি শুভ ৰং হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। ৰাশিফল কেইটাৰ দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। অফিচত বা কৰ্মক্ষেত্ৰত কামত অতি সক্ৰিয় হ'ব বুলি কৈছে। মনোযোগ দি কাম কৰিব বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এলাহ আৰু একাগ্ৰতাৰ অভাৱে আজি কামৰ উন্নতিৰ পৰিৱৰ্তে ভেঙুচালি কৰিব পাৰে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। একাগ্ৰতা লাগিব। তেনেধৰণৰ বিশেষকৈ ক্ষেত্ৰত, অৰ্থাৎ আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত, নিজৰ কামৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ হ'লে এলাহ আৰু একাগ্ৰতা আপোনালোকৰ পৰিহাৰ কৰিব লাগিব। এই ধৰণৰ অভ্যাসে আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপোনালোকৰ কামত সক্ৰিয় হোৱাটো লাভজনক হ'ব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ ওপৰত অতি সন্তুষ্ট হ'ব যেতিয়া কামখিনি সুন্দৰভাৱে কৰিব, ডিচিপ্লিনভাৱে কৰিব। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি উদ্যোগীসকলে নিজৰ কৰ্মচাৰীতকৈ নিজৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লাগিব। নিজৰ ওপৰত বিশ্বাস লাগিব, কনফিডেন্স লাগিব, কিয়নো আনৰ ওপৰত নিৰ্ভৰ কৰিলে লোকচান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত কিন্তু ব্যৱসায়ীসকলে, উদ্যোগপতিসকলে সাৱধান হ'ব লাগিব বুলি কৈছে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে যদি মনোৰঞ্জনৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰে, তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক বুলি কৈছে। বৰ্তমান সময়ত কিন্তু এই সময়ত ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সময়। ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ গঢ়িবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নিজৰ বিশেষকৈ কিছুমান স্থিতি, কিছুমান নিয়ম, ডিচিপ্লিন সলনি কৰি প্ৰকৃতিৰ ফালে মুখ কৰিব পাৰিব। আজি আপোনালোকৰ ঘৰখনৰ চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে। আজি কামত ভালদৰে মনোযোগ দিলে, বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত, আপোনালোকৰ কামৰ ক্ষেত্ৰতে হওক, আপুনি আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ সন্দৰ্ভত ক'ব পাৰি যে আপুনি সন্মুখীন হোৱা যিকোনো মেৰুদণ্ডৰ সমস্যা বা বেয়া অভ্যাসৰ পৰা আপোনালোকে কিছু সকাহ পাব। গতিকে চিকিৎসকৰ পৰামৰ্শ ল'ব। যদি হেল্থৰ প্ৰব্লেম চলি থাকে, এই সময়খিনিত খং পৰিহাৰ কৰক। আনৰ কথাত বেছিকৈ আপোনালোকে জড়িত হৈ যিকোনো এটা সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আজি আপোনালোকৰ বাবে লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব বজাই ৰাখিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। তেওঁলোকৰ কিছু স্বাস্থ্যজনিত সমস্যাই অশান্তি সৃষ্টি কৰিব পাৰে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6।
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে কাৰ্যালয়ৰ যি সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি বিশেষকৈ দিনটো শুভ দেখা পোৱা গৈছে। বিনিয়োগ কৰাৰ কথা চিন্তা কৰাসকলে এই সময়ত কিন্তু অলপ সাৱধান হ'ব লাগিব। কিছু ক্ষেত্ৰত কিছু লোকে হতাশাৰ সন্মুখীন হ'ব পাৰে। গতিকে টকা পইচা সঞ্চয় কৰি কিছু সময় অপেক্ষা কৰিলে ভাল হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটোত কিছু দুৰ্বল বিষয়বোৰৰ নিখুঁত কৰাৰ, নিজৰ যিখিনি দুৰ্বল বিষয়বস্তু আছে, যিখিনি বুজি পোৱাত আপোনাৰ অসুবিধা আছে, সেই বিষয়বস্তুবোৰক নিখুঁত কৰাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক বুলি কৈছে। আজি দুৰ্বল বিষয়বোৰৰ প্ৰতি অধিক মনোযোগ দিয়ক ছাত্ৰ ছাত্ৰীসকলে। আজি মনত ৰাখিব, এই ৰাশি জাতক জাতিকাসকলে অধিক নিষ্ঠাৰে বিশেষকৈ নিজৰ কামবোৰ ধুনীয়াকৈ আপোনালোকে কাম কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰিৱৰ্তিত আচৰণৰ বাবে আপুনি অলপ অশান্তি পাব পাৰে। গতিকে মনত ৰাখিব, তেওঁলোকৰ কথা বতৰা ধৰি নাৰাখিব। সৰু সৰু কথা বতৰা সংঘাতৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে চিন্তাৰ প্ৰয়োজন নাই, কিয়নো সমাজত এইটো ধাৰণা বা ঘৰখনত কিছু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় প্ৰায়। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে, যিসকলে দীৰ্ঘদিনীয়া বিশেষকৈ কিছু সমস্যাত ভুগি আছে স্বাস্থ্যৰ ক্ষেত্ৰত, তেওঁলোকৰ চিকিৎসকৰ পৰামৰ্শ সোনকালে ল'ব লাগে। নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ বেছি সাৱধান হোৱাটো প্ৰয়োজন আছে। বিশেষকৈ বয়সস্থ লোকসকলৰ কঁকালৰ বিষয়ে তেওঁলোকক বহুত বেছি অশান্তি দিব পাৰে। গতিকে তেওঁলোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি। আজি কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আনৰ কামৰ দায়িত্ব আপোনাক দিয়া হ'ব পাৰে, যিটো আপুনি সুন্দৰভাৱে গ্ৰহণ কৰি সেইখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত জড়িতসকলৰ বাবে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় এটা চলায়, তেন্তে আপোনালোকৰ ব্যৱসায়িক একাউণ্টত স্বচ্ছতা বজাই ৰাখক। অন্যথা বৰ্তমান সময়ত আপোনালোকৰ একাউণ্টিঙৰ সন্দৰ্ভত আপোনালোকৰ অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে। গতিকে পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰোঁতে, বিজনেছ কৰোঁতে হিচাপ নিকাচৰ পৰা ধৰি গোটেইখিনি আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব, স্বচ্ছ কৰি ৰাখিব, ভাল হ'ব। যুৱক যুৱতীসকলৰ বাবে যদি আপুনি কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিলে ভাল হ'ব। ষ্টাডি ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগিব। নজনা বিষয়বোৰ জানি কেনেকৈ সেইখিনি ক্ষেত্ৰত সফল হ'ব পাৰি, তাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব লাগিব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে দিব নালাগে। সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, আনে সুবিধা ল'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মনত ৰাখিব। আৱেগত যিকোনো সিদ্ধান্ত ল'ব নালাগে প্ৰেম বা বৈবাহিক জীৱনত। আজি আপোনালোকৰ প্ৰতিযোগিতাৰ বিশেষকৈ ক্ষেত্ৰত যুৱক যুৱতীসকলে সফল হ'ব পাৰে। আজি পিতৃ মাতৃৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিম বুলি কৈছে। তেওঁলোকৰ পৰামৰ্শ শুনক আৰু তেওঁলোকৰ পৰামৰ্শ নোলোৱাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে, যদি আপুনি এটা জইণ্ট ফেমিলিত আছে। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত যদি আপুনি থাইৰয়ডৰ ৰোগত আক্ৰান্ত হৈ আছে, যিসকলৰ তেনেধৰণৰ সমস্যাৰ বা স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। সময়মতে ঔষধ খাব লাগিব, নহ'লে আপোনালোকৰ সমস্যাবোৰ বঢ়াৰ সম্ভাৱনা আছে বা বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে কৰ্কট ৰাশি জাতক জাতিকাসকলে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব বজাই ৰাখিব লাগিব। হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। এই সময়খিনিত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। ব্যৱসায়ত মধ্যমীয়া দেখা পোৱা গৈছে। আজি ব্যৱসায়ত সুন্দৰভাৱে আগবাঢ়িব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি কৰ্মসংস্থাপনত থকাসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ সৈতে মত বিনিময় কৰাৰ সময়ত বিক্ষিপ্ততাৰ পৰিহাৰ কৰক, কিয়নো এই আচৰণে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে। গতিকে কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে, তেওঁলোকে আপোনালোকৰ ওপৰত যিসকল ব্যক্তি আছে, ছিনিয়ৰ আছে, জ্যেষ্ঠ লোক আছে, তেওঁলোকৰ লগত কথা পাতোঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে। নম্ৰ হৈ ভদ্ৰ হৈ কথা পাতক বুলি কৈছে, ভাল হ'ব। নহ'লে কিছুমান আচৰণে তেওঁলোকক বিশেষকৈ বিচলিত কৰাব পাৰে। ব্যৱসায় জড়িতসকলৰ বাবে খাদ্য আৰু পানীয় ব্যৱসায় জড়িতসকলে বিশেষকৈ এই সময়খিনিত গ্ৰাহকৰ ৰুচি অনুসৰি কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ ক্লায়েণ্টৰ বিশেষকৈ যথেষ্ট বৃদ্ধি পাব, গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব। সকলোৰে বিশেষকৈ মনৰ যি ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। যুৱক যুৱতীসকলৰ বাবে যদি আপুনি বিশেষকৈ এই সময়খিনিত কোনো সন্দেহ আছে কিবা এটা কামত বা কথা বতৰা বা ৰিলেশ্যনত, তেন্তে যিমান পাৰি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকৰ মনৰ শান্তি হ'ব। নহ'লে কিছুমান মনত চলি থকা সুৰ ধৰণি বা কথা বতৰা আপোনালোকক
মানসিক চাপত পেলাব পাৰে। যিসকলে পৰিয়াল আৰু আত্মীয়ৰ পৰা আঁতৰত বা বিচ্ছিন্ন হৈ আছে, আঁতৰত থাকে, তেওঁলোকে নিজৰ পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে বৰ্তমান সময়ত। স্বাস্থ্যৰ সন্দৰ্ভত কোৱা হৈছে যে গৰম পানী খাই স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আৰু এই সময়খিনিত গৰম খাদ্য খোৱাটো উপকাৰী হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ। গতিকে ঠাণ্ডা বস্তু বেছিকৈ সেৱন নকৰিব। ধূলি মাকতিৰ পৰা বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে বচাই চলিব লাগিব বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলে, নহ'লে কিছু কাহ চৰ্দি সমস্যা জ্বৰ হ'ব পাৰে। গতিকে মনত ৰাখিব, স্বাস্থ্যৰ যত্ন লওক যিমান পাৰে। এই সময়খিনিত প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি মনোযোগ দিব, এক্টিভ হ'ব, সক্ৰিয় হ'ব বুলি কৈছে। সেইখিনি তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব, সাহস দিব বুলি কৈছে। কনফিডেঞ্চ বাঢ়িব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কন্যা ৰাশি, বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি অফিচত বা কৰ্মক্ষেত্ৰত যিখিনি কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এলেহুৱা হোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। এলাহ ভাৱবোৰ মনলৈ বেছিকৈ নানিব বুলি কৈছে। কামত যিখিনি অৰ্থাৎ কৰ্মক্ষেত্ৰত যিখিনি দায়িত্ব পাব, কাম পাব, সেইখিনি সুন্দৰভাৱে পালন কৰক। এলাহে কিন্তু আপোনালোকৰ কোনো ৰুটিনত ব্যাঘাত জন্মাব নিদিব। গতিকে মনত ৰাখিব। অন্যথা আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ বিষয় অভিযোগ কৰিব পাৰে বা কিছু কথা শুনাব পাৰে বুলি কৈছে। গতিকে সজাগ হৈ থকাটো প্ৰয়োজন আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ক আগুৱাই নিবলৈ অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে, কিয়নো শান্ত মন এটাই তেওঁলোকৰ ব্যৱসায়টোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। ব্যৱসায়ীসকলে নিশ্চয়কৈ জ্ঞাত, আপোনালোকে কিবা এটা কাম কৰিবলৈ যাওঁতে আপোনালোকৰ মনৰ শান্তিটো লাগিব, মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগিব। যুৱক যুৱতীসকলে কোনো কাম সম্পূৰ্ণ নোহোৱালৈকে কাৰো লগত আলোচনা কৰাটো এৰাই চলিব লাগে। কিবা এটা কাম কৰিছে, কিবা এটা কামত আপুনি কষ্ট কৰি আছে, সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, শ্বেয়াৰ কৰিব নালাগে। যেতিয়া আপুনি সেই কামত ছাকচেছ হ'ব, সফল হ'ব, মানুহে বিশেষকৈ কাৰোবাৰ মুখত নহয় কাৰোবাৰ পৰা বিশেষকৈ জানিব। গতিকে আপোনালোকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, কাৰণ কিছুমান ব্যক্তিয়ে আপোনালোকৰ ভাল কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিব পাৰে। অন্যথা মিছা উৰা বাতৰিৰ বাবে মানুহে আপোনালোকক উপহাস কৰিব পাৰে। গতিকে কামবোৰ সম্পূৰ্ণ হোৱাৰ পিছতহে ভাল খবৰবোৰ শ্বেয়াৰ কৰাটো ভাল হ'ব। যদি আপুনি পৰিয়ালৰ সকলো বিশেষকৈ সদস্যতকৈ আপুনি সৰু সদস্য হয়, তেন্তে ডাঙৰ ভাই ভনীৰ পৰা মৰম আৰু পথ প্ৰদৰ্শন লাভ কৰি থাকিব, যিয়ে আপোনালোকক সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'বলৈ সহায় কৰিব বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ মানসিক আৰু শাৰীৰিক দুয়োটাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো উপকাৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব। গতিকে এইখিনি ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব, নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক, ভাল প্ৰতিফলন দেখিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব বুলি কৈছে। আপুনি আপোনালোকৰ কামৰ প্ৰতি 100% উৎসৰ্গিত হ'ব। আপোনালোকে 100% আপোনালোকে কামৰ ক্ষেত্ৰত মনোযোগ দিব, কামখিনি সুন্দৰভাৱে কৰিব, যিয়ে ভৱিষ্যত ভাল ফল দিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আনকি আপুনি পদোন্নতিও পাব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আপোনালোকৰ বন্ধুৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কে কিবা এটা কৰাৰ আপোনালোকে চিন্তা কৰিব পাৰে। যুৱক যুৱতীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। নিজকে বিচ্ছিন্ন অনুভৱ নকৰিব, নিজকে অকলশৰীয়া অনুভৱ নকৰিব, নিজকে দুৰ্বল বুলি অনুভৱ কৰিব নালাগে। যুৱক যুৱতীসকলে সাহস বজাই ৰাখিব লাগে, কিয়নো আপোনালোকৰ বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলে আপোনালোকৰ স্বভাৱটো আপোনালোকক ভালদৰে বুজি পায় আৰু আপোনালোকৰ বাবে সদায় থাকিব। আজি ঘৰুৱাৰ যিকোনো বিষয়ত জীৱনসংগীৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব বিবাহিত লোকসকলে। ঘৰখনত যদি কিবা এটা সিদ্ধান্ত ল'বলগীয়া হয়, কিবা এটা কাম কৰিবলগীয়া হয়, জীৱনসংগীৰ সৈতে আলোচনা কৰক। তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি পেলাইহে আপোনালোকে সিদ্ধান্তটো লওক, ভাল হ'ব। তেওঁলোকৰ সমৰ্থনে আপোনালোকক যিকোনো অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'ব পাৰি যে যদি আপোনালোকৰ কিছু লোকৰ সমস্যা হৈছে, পেটৰ লগত জড়িত সমস্যা তীব্ৰ হৈ আছে, বেছিকৈ বিষ অনুভৱ কৰি আছে, চিকিৎসকৰ পৰামৰ্শ সোনকালে লওক, যি আপোনালোকৰ যথেষ্ট সুখ দিব বুলি কৈছে, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল ফলাফল দিব। গতিকে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'বলৈ কৈছে তুলা ৰাশি জাতক জাতিকাসকলক। বিশেষকৈ এই সময়খিনিত যিখিনি আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বস্তু, সেইখিনি আপোনালোকে নাখাব, এভইড কৰি চলক বুলি কৈছে। স্বাস্থ্যৰ সদায় যত্ন ল'ব, স্বাস্থ্যৰ সম্পদ। আপোনালোকৰ স্বাস্থ্য ভাল হৈ থকাৰ কাৰণে আপুনি কাম কৰি আছে, এই কথা সদায় মনত ৰাখিব। শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত
জয় হনুমান জয় শ্ৰীকৃষ্ণ লিখি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, কৰ্মৰ ক্ষেত্ৰত পূৰ্বৰ পৰিকল্পিত যিখিনি কাম আছে, পূৰ্বৰ পৰিকল্পিত কামত কিছু পৰিৱৰ্তন কৰিব লাগিব পাৰে বুলি কৈছে, যাৰ ফলত আপুনি অফ বেলেঞ্চ অনুভৱ কৰিব। কিছু ব্যৱসায়ীসকলে প্ৰতিযোগীক ভেঙুচালি কৰাৰ প্ৰয়াসত অনৈতিক কাম কাজত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। ব্যৱসায়ীসকলে কাম কাজখিনিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক, নহ'লে কিছু লোকে আইনী সমস্যাৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ খৰচ আৰু বিনিয়োগৰ মাজত ভাৰসাম্য ৰক্ষা কৰা উচিত আৰু কৈছে যে বৰ্তমান সময়ত যুৱক যুৱতীসকলে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰাটো উচিত। কঠোৰ ভাষাৰ পৰিৱৰ্তে মৃদু ভাষাৰে কথা ক'লে আনজনক আপ্লুত কৰাৰ ক্ষেত্ৰত সহায় হ'ব। আপুনি আগবাঢ়ি যাব পাৰিব, দহেও ভাল ক'ব বুলি কৈছে। হয়তো ঘৰুৱাৰ কিছুমান সমস্যাৰ বাবে কিছু লোকে আজি চিন্তিত হৈ পৰিব পাৰে। যিমান পাৰে সোনকালে বৰ্তমান সময়ত কৈছে যে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ঘৰখনত যদি কিবা এটা সমস্যা হৈ আছে আৰু যদি সমস্যাবোৰ তাৎপৰ্যপূৰ্ণ যেন লাগে, তেন্তে আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ পৰা নিৰ্দেশনা নিশ্চয়কৈ বিচাৰিব কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিব পৰা যায়। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আপুনি কিছু এলাৰ্জিৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মুখৰ আলচাৰ অসুবিধা দিব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ সেৱন বৰ্তমান সময়ত একেবাৰে গ্ৰহণ নকৰিব। যদি হেল্থৰ প্ৰব্লেম চলি আছে, কিবা যদি স্বাস্থ্যৰ সমস্যা চলি আছে, আজি আপোনালোকৰ এলাৰ্জি বেছি হ'ব পাৰে, গতিকে সাৱধান হোৱাটো প্ৰয়োজন আছে। এই সময়খিনিত কিন্তু খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে। আনৰ যিকোনো পৰামৰ্শত তৎক্ষণাত আপোনালোকে ফ'ল' কৰি বা তেওঁলোকৰ পৰামৰ্শখিনি লৈ পেলাই যিকোনো কাম কৰিব নালাগে। সকলো দিশ আপোনালোকে ইতিবাচক আৰু নেতিবাচক গোটেইখিনি চাব, পজিটিভ নিগেটিভ বা আপোনালোকৰ চিন্তাধাৰা ইউজ কৰিহে যিকোনো কাম কৰক, আপোনালোকৰ বাবে হেল্পফুল হ'ব। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ যিসকল বৃশ্চিক ৰাশি জাতক জাতিকা আছে গুৰুত্ব দিব। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ বুলি কৈছে। অলপ সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে যদি আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সন্মুখত বেছিকৈ কথা কয়, যিসকলে এটা হেবিট আছে বেছি কথা কোৱা, তেন্তে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ ক্ৰোধৰ সন্মুখীন হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত নম্ৰ হৈ কথা পতাটো প্ৰয়োজন আছে। আনকি আপোনালোকক গালিও পাৰিব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে উৎপাদনৰ লগত জড়িতসকলে নিজৰ সামগ্ৰী বিক্ৰীৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, কিয়নো তেওঁলোকৰ সামগ্ৰী ভাল বিক্ৰী হ'লেহে তেওঁলোকে লাভান্বিত হ'ব পাৰিব। সেয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আজি আপোনালোকৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব বা সেইখিনি ক্ষেত্ৰত কিছু এডভাৰটাইজমেণ্ট কৰিব পাৰে, নিজৰ ব্যৱসায়ৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলৰ বাবে যদি তেওঁলোকে কিবা এটা কথাত অতি খং বা দুখ অনুভৱ কৰে বৰ্তমান সময়ত, তেন্তে তেওঁলোকে নিজৰ অনুভৱ নিজৰ মা দেউতাক বা বন্ধু বান্ধৱীৰ সৈতে ভাগ কৰিব পাৰে। বিশেষকৈ মাতৃৰ লগত সেইখিনি আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আপোনজনৰ লগত কিছু সময় কটাবলৈ বিবাহিত লোকসকলে চেষ্টা কৰক। ঘৰখনত সময় দিব, জীৱনসংগীক সময় দিব। যদি আপুনি ঘৰ বা দোকান কিনিব বিচাৰে, তেন্তে পৰিয়ালৰ লোকৰ লগত পৰামৰ্শ ল'ব লাগে বুলি কৈছে, তেতিয়াহে যিকোনো সিদ্ধান্ত ল'ব লাগে। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি ধনুৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। যদি আপুনি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুত বেছি ভাল হ'ব। বেছিকৈ বাহিৰা বস্তুবোৰ আপোনালোকে বেছিকৈ সেৱন কৰিব নালাগে, খাব নালাগে, নহ'লে আপুনি পানী লগা জ্বৰ বা হেল্থৰ কিছু সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। গতিকে এই দিশত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব আজি ধনুৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি, দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি মধ্যমীয়া। আপুনি আগতীয়াকৈ কাৰ্যালয় কামৰ পৰিকল্পনা আৰম্ভ কৰিব লাগে। কামখিনি কেনেকৈ কৰিব, কৰ্মৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে সেই কামখিনি ছল্ভ কৰিব, প্ৰব্লেমখিনি ছল্ভ কৰিব, কামখিনি আগুৱাই নিব, সেইখিনি দিনটো আৰম্ভণিৰ পৰা আপোনালোকে প্লেনিং কৰিব লাগিব। দিনটোৰ ভিতৰত কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব লাগে তাৰ পৰিকল্পনা কৰিব লাগে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি আপোনালোকৰ নেটৱৰ্ক বিশেষকৈ আপোনালোকে ভাল কৰি ৰাখিব লাগিব। আপোনালোকৰ ব্যৱসায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখিব। সকলোৰে লগত বিশেষকৈ মিলা প্ৰীতি সদ্ভাৱ ৰাখিব। ব্যৱসায়ৰ বিষয়ত অলপ সাৱধান হ'লে ভাল হ'ব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সময় বৰ্তমান। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু সৰু সৰু কথাত বিচলিত হোৱাৰ পৰা বৰ্তমান সময়ত বিৰত থাকক বুলি কৈছে। আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আপুনি নিখুঁতভাৱে সুস্থ আৰু কোনো ধৰণৰ অস্বস্তিৰ পৰা মুক্ত পাব, কিন্তু
বৰ্তমান সময়ত মকৰ ৰাশি যিসকল জাতক জাতিকা আছে ঠাণ্ডা বতৰ বা বতৰৰ পৰিৱৰ্তন আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, ভাগৰুৱা অনুভৱ কৰিব পাৰে, দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। সদায় স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। বৈবাহিক জীৱনত জীৱন সংগীৰ লগত যিকোনো সিদ্ধান্ত লওঁতে আলোচনা কৰিহে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। সিদ্ধান্তবোৰ আপোনালোকৰ বাবে বা আপোনালোকৰ ফেমিলিৰ বাবে ভাল হ'ব বুলি কৈছে। সদায় আপোনালোকৰ জীৱন সংগীৰ লগত বিবাহিত লোকসকলে যিকোনো সিদ্ধান্ত লওঁতে আলোচনা কৰি ল'ব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে, ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব, নহ'লে তৃতীয় পক্ষ ব্যক্তি আপোনালোকৰ সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, বিশৃংখল এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সজাগ হ'ব। শুভ ৰং হ'ব মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কুম্ভ ৰাশি। দিনটো মধ্যমীয়া। কৰ্মসংস্থাপনত থকাসকলৰ বাবে কাৰ্যালয়ত আপোনালোকৰ ঊৰ্ধ্বতন যিসকল বিষয় আছে, জ্যেষ্ঠ যিসকল লোক আছে, তেওঁলোকৰ তত্ত্বাৱধানত কামবোৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, বৰ্তমান কামৰ ক্ষেত্ৰত লাজ একেবাৰে নকৰিব, নহ'লে আপোনালোকৰ আত্মসন্মানে হস্তক্ষেপ কৰিবলৈ নিদিব। আপোনালোকৰ এই সময়খিনিত কিন্তু ব্যৱসায়ীসকলে যথেষ্ট লাভ দেখিব। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ীসকলে নিজৰ পৰিকল্পনা অনুসৰি কাম কৰিব। যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে বুলি কৈছে। নিজৰ কামৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত, নিজৰ লক্ষ্যৰ ওপৰত বিশেষকৈ বিশ্বাস লাগিব। এলাহৰ পৰা কিন্তু বৰ্তমান সময়ত এই ৰাশিৰ যিসকল জাতক জাতিকা আছে, অৰ্থাৎ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে, এলাহৰ পৰা আঁতৰি থাকিব লাগে, কিয়নো ইয়াৰ ফলত বহুত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ কামত সমস্যা হ'ব পাৰে, বেমাৰ আজাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে বেছিকৈ। গতিকে ধ্যান ৰাখিব লাগিব। মানসিকভাৱে শিথিল হৈ থকাটো আজি যুৱক যুৱতীসকলৰ বাবে বা এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উপকাৰী হ'ব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰা বা পিতৃ মাতৃৰ লগত কিছু সময় কটাবলৈ চেষ্টা কৰক। ই আপোনালোকক ভাল অনুভৱ কৰাব, তেওঁলোকৰ মনত শান্তি আহিব। যদি আপোনালোকে অকলশৰে থাকে, জীৱন সংগীৰ লগত নিশ্চয়কৈ আলোচনা কৰিব। স্বাস্থ্যৰ সন্দৰ্ভত কিন্তু কিছু লোকৰ লিভাৰৰ সংক্ৰমণৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে খাদ্যভাগ নিয়ন্ত্ৰণ কৰি সুষম খাদ্য গ্ৰহণ কৰক। এই সময়ত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। গাড়ী চলোৱাৰ সময়ত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হওক বুলি কৈছে, কিয়নো আপুনি শাৰীৰিকভাৱে আঘাত পাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। এই সময়খিনিত ব্যৱসায়ত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে দিনটো শেষ অৰ্থত। কিন্তু কাৰোবাৰ কথা শুনি পেলাই যিকোনো এটা ব্যৱসায়িক সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আজি যিকোনো ক্ষেত্ৰতে, কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত বা ঘৰখনতে হওক, পাৰিবাৰিক জীৱনতে হওক, সমস্যাত পেলাব পাৰে। গতিকে খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে। আৱেগত, খঙত বা যিকোনো আপোনালোকে ইম'শ্যনত আহি পেলাই সিদ্ধান্তবোৰ ল'ব নালাগে। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত, হনুমানজী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকে সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। সদায় মনত সাহস ৰাখিব, কনফিডেঞ্চ ৰাখিব, পৰিকল্পনা কৰিব, নিশ্চয়কৈ সফল হ'ব। এইবাৰ হৈছে ৰাশিফল শিতানৰ শেষৰটো ৰাশিলৈ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। নিয়োজিত ব্যক্তিয়ে আয়ৰ ওপৰত ভিত্তি কৰি ভাল কামৰ চেষ্টা কৰি থাকিব লাগে। আপুনি হয়তো অতি সোনকালে এটা ভাল অফাৰ বা ভাল আপোনালোকে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো বিশেষকৈ সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব। বিশেষকৈ ধন বেছিকৈ বিনিয়োগ কৰাৰ পৰা এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত কিছু ক্ষেত্ৰত লোকচান হ'ব পাৰে। পৰিৱেশ আৰু চিটুৱেশ্যন বা গোটেইখিনি আপোনালোকে চাই পেলাইহে ব্যৱসায়ত ইউজ কৰক, ধন ব্যৱহাৰ কৰক। সমস্যা নহ'লে সৃষ্টি হ'ব পাৰে বুলি কৈছে। অলপ সজাগ হৈ কাম কৰক। গতিকে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যিমান পাৰি সময় উৎসৰ্গ কৰিব লাগিব। যুৱক যুৱতীসকলে নিজৰ মনটোক শান্ত কৰি ৰখা আৰু নিজৰ ভাল লগা কামবোৰ কৰাত ভালদৰে মনোনিৱেশ কৰাটো উচিত, কিয়নো ই তেওঁলোকৰ বাবে অৰ্থাৎ যুৱক যুৱতীসকলৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ সৰু ভাই ভনী আৰু তেওঁলোকৰ বিশেষকৈ মনৰ যিখিনি কথা সেইখিনি বুজিবৰ বাবে চেষ্টা কৰিব বা তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে, কিয়নো তেওঁলোকে বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। আজি কিছু লোকে শহুৱেকৰ পৰা কিছু ভাল সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আজি বৈবাহিক জীৱনত জীৱন সংগীৰ অনুভৱক বুজি পাব লাগিব।
তেওঁলোকে কি বিচাৰে তেওঁলোকৰ সুখ দুখত নিশ্চয়কৈ লগ দিব। এই সময়খিনিত বিশেষকৈ প্ৰেমত কিছু সময় দিব নোৱাৰাৰ বাবে মীন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত তৰ্কৰ পেচাল কিছু হ'ব পাৰে, গতিকে অলপ সজাগ হওক, তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো আপোনালোকৰ বাবে মধ্যমীয়া। এটা ডাঙৰ মানসিক চিন্তাৰ পৰা কিছু লোকে উপশম পাব। ডাঙৰ এটা যদি টেনশ্যন আছিল, চিন্তা আছিল, সেইখিনিৰ পৰা কিছু সকাহ পাব। আজি মনলৈ শান্তি আহিব, সুখী অনুভৱ কৰিব। আনক সহায় কৰাৰ বিশেষকৈ যি মানসিকতা আপোনালোকৰ বৃদ্ধি পাব। দুখীয়াক সহায় কৰাৰ প্ৰতি মীন ৰাশিৰ জাতক জাতিকাসকল সদায় আগ্ৰহী, আনক সহায় কৰি ভাল পায়। তেনেকুৱা ধৰণৰ চিন্তাবোৰ মনলৈ আহিব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকে সময় উলিয়াই কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সদায় মনত সাহস ৰাখিব, কামখিনি কেনেকৈ আগুৱাই নিব পাৰি, কেনেকৈ সফল হ'ব পাৰি, সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, ভাল হ'ব। আপোনালোকৰ দিনটো শুভ হওক।